সকলোকে নমস্কাৰ জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ আজি ভিডিঅ'ৰ বিষয়বস্তু এক্টিভিটিজ অফ এ গোল্ডেন ভইচ। এক্টিভিটি নম্বৰ 1ত দিয়া আছে চুজ দ্য কাৰেক্ট অপশ্যন ফ্ৰম দ্য ফলোইং। ইয়াৰ অৰ্থ হ'ল কেইটামান অপশ্যন দিয়া আছে, সেই অপশ্যনবোৰৰ পৰা তুমি শুদ্ধ উত্তৰটো বাছি লিখিব লাগে। এ দিয়া আছে চোৱা অৰুণ এণ্ড আজিজ ৱেৰ। নম্বৰ 1ত দিয়া আছে ৱৰ্কিং ফাষ্ট, নম্বৰ 2ত দিয়া আছে ৱাকিং ফাষ্ট, 3ত দিয়া আছে ৱাকিং ফাৰ্ষ্ট, 4ত দিয়া আছে ৱৰ্কিং ফাৰ্ষ্ট। আনচাৰ হ'ব নম্বৰ 2 ৱাকিং ফাষ্ট। বিত দিয়া আছে অৰুণ এণ্ড আজিজ ৱেৰ ষ্টেণ্ডিং আণ্ডাৰ এ 1 big and small tree, 2 tall tree, 3 big and tall tree, 4 big tree. Answer hobo big and tall tree. C. Aziz's father was worried because 1 Aziz might lose his legs, Aziz might lose his hearing, Aziz might lose his arms, Aziz might lose his eyesight. Here answer of number 4 Aziz might lose his eyesight. D. The music teacher told Aziz to study every day, walk every day, practice every day, play the tabla every day. হয় নে? The answer কোনটো হ'ব? Answer হ'ব 3 practice every day. এতিয়া চোৱা 2 নম্বৰত কি দি আছে? 2 নম্বৰ দি আছে ৰাইট দ্য আনচাৰ টু দ্য ফলোইং কুৱেশ্যনছ। হয়নে? তাৰ মানে কি যে তলত কিছুমান প্ৰশ্ন দি আছে, এই প্ৰশ্নবোৰৰ তুমি উত্তৰ কৰিব লাগে। এ ৱেৰ ৱেৰ অৰুণ এণ্ড আজিজ কামিং ফ্ৰম। আনচাৰ লিখিব লাগিব অৰুণ এণ্ড আজিজ ৱেৰ কামিং ফ্ৰম বঞ্জিতছ বাৰ্থডে। বি What was Arun afraid of? Answer Arun was afraid of thunder and lightning. C. What was Aziz worried about? Answer Aziz was worried about his school. D. Why was Aziz's father worried? Answer Aziz's father was worried because Aziz might lose his eyesight. এতিয়া চোৱা নম্বৰ 3 কি দিয়া আছে let's read some words that are related to the weather. হয়নে? এই শব্দ কিছুমান দিয়া আছে, এই শব্দবোৰ তোমালোকক কি কৈছে পঢ়িবলৈ দিছে, যিবোৰ শব্দ বতৰৰ লগত জড়িত। Can you add some more? হয়নে? তুমি আৰু কিছুমান শব্দ ইয়াত লিখিব পাৰিবা নেকি? চোৱা এনেকৈ দিয়া আছে ক্লাউডি দিয়া আছে, হয়নে বাৰু? তাৰপিছত খালী জেগা দি আছে লাইটনিং দিয়া আছে, খালী জেগা দি আছে থাণ্ডাৰ দিয়া আছে, খালী জেগা দি আছে ছানি দিয়া আছে, ৰেইনি দিয়া আছে। হয়নে? ইয়াত 3টা খালী জেগা আছে, এই খালী জেগা 3টাত কি কি হ'ব তোমালোকক লিখিবলৈ কৈছে। হয়নে? মই লিখি দিছোঁ, তোমালোকে ধুনীয়াকৈ চাই চাই লিখিলোঁ। নম্বৰ 4 work in pairs. Ask your friend to read the sentences aloud. See whether your friend is reading with a clear voice, stopping at full stop, pausing at commas, and reading with expression. Then you read it and ask your friend to observe you. ইয়াত কি কৈছে যে প্ৰথমতে তোমাৰ বন্ধু এজনক এই তলত কেইটামান বাক্য দিছে, বাক্যকেইটা ডাঙৰ ডাঙৰকৈ হয়নে শব্দ হোৱাকৈ শব্দ কৰি শব্দে তোমাক পঢ়িবলৈ কৈছে। হয়নে বাৰু? আৰু তোমাক চাবলৈ কৈছে যে তেওঁ ক্লিয়াৰ ভইচত পঢ়িছে নাই, হয়নে? শুদ্ধ উচ্চাৰণত পঢ়িছে নাই, আৰু য'ত দাঁড়ি আছে তাত তেওঁ ৰৈছে নাই, হয়নে? কমা আছে তাত ৰৈছে নাই, আৰু এক্সপ্ৰেশ্যন দি পঢ়িছে নাই পঢ়া। তাৰ পাছত একেখিনি বাক্যকে তোমাক পঢ়িবলৈ কৈছে আৰু তোমাৰ বন্ধুক অবজাৰ্ভ কৰিবলৈ কৈছে, পৰ্যবেক্ষণ কৰিবলৈ কৈছে। ইয়াত বাক্যকেইটা কি কি দি আছে আহা আমি পঢ়ি চাওঁ। দিয়া আছে এ লুক এট দ্য স্কাই, বি দি আছে
I am afraid of thunder and lightning. C দিয়া আছে Arun, I am so worried. D দিয়া আছে Who do you think is the winner? E দিয়া আছে Aziz is the best. এতিয়া হা activity number 5 ত চাওঁ কি দিয়া আছে activity number 5 ত দিয়া আছে use the clues to make words on the weather and the crossword puzzles হয়নে বাৰু ইয়াত across আৰু down কে দিয়া আছে 1 3 5 হয়নে বাৰু দিয়া আছে তাৰ মানে এফালে তোমালোকৰ এটা crossword puzzle আঁকিব দিয়ে আঁকা আছে হয়নে দেখিছা নহয় ইয়াত কিছুমান শব্দ আছে আৰু শব্দবোৰৰ মাজত কিছুমান বৰ্ণ বা আখৰ নাই হয়নে ইয়াত তোমালোকক কিছুমান ক্লু দিয়া আছে ক্লুটো পঢ়ি পিনে শব্দটো তোমালোকে অনুমান কৰি এক খালি জায়গাবোৰ পূৰ কৰিব লাগে যেনেকৈ চাবা মই এক্ৰছত থকা কিটা পঢ়ি দিছোঁ আকৌ ডাউনত থকা কিটাও পঢ়ি দিছোঁ আৰু লগতে ইয়াৰ আনসাৰো মই কৰি দিছোঁ এক্ৰছত আছে 1 air that moves quickly হয়নে বাৰু এইটো ক'ব এইটো হ'ব wind হয়নে বাৰু water that falls from the sky in drops a loud noise that you hear after flash of lightning down number 2 dia say condition of atmosphere at a particular time number 4 dia say very bad weather with strong wind and rain often thunder and lightning হয়নে বাৰু এটো কি হ'ব storm হয়নে বাৰু এটো হৈ গৈছে মই ধুনিয়াকৈ তোমালোকক খালি থাকিৰা পুৰ কৰি দিছো তোমালোকে চাই এতিয়া লিখি লব পাৰিবা নাম্বাৰ 6 fill in the missing letters to from word related to weather the first is done for you ইয়াত কি দিছে সোৱা কিছুমান শব্দ দি আছে শব্দবোৰ বতৰৰ লগত জড়িত আৰু এই শব্দবোৰৰ মাজত কিছুমান আখৰ লিখা নাই খালি জায়গা আছে আৰু সেই খালি ঠাইখিনি তোমালোকে পুৰ কৰিব লাগে হয়নে তাৰে প্ৰথমটো তোমালোকৰ বাবে কৰি থোৱা আছে চাও এ সানি এটো তোমালোকৰ কাৰণে কৰি থোৱা আছে বি কি হ'ব windy WINDY হয়নে সি rainy হ'ব RAINY হয়নে ডি হ'ব stormy STORMY আৰু ই টো হ'ব cloudy হয়নে CLOUDY হয়নে বাৰু ঠিক আছে আৰু একেবাৰে তলত দিয়া আছে what do you notice তুমি কি লক্ষ্য কৰিছা কি মন কৰিছা all the words end with প্ৰতিটো শব্দই শেষ হৈছে কি হেৰি শেষ হৈছে y দি হয়নে বাৰু ঠিক আছে নিশ্চয় বুজি পাইছা অসুবিধা একো হোৱা নাই যদি এতিয়াও কিবা অসুবিধা আছে তোমালোকে মোক কমেন্ট কৰি জনাবা ঠিক আছে নাম্বাৰ 7 চাও look at the picture below and read about a sunny day তলত এখন ছবি দিয়া আছে ছবিখন লৈ চাবলৈ দিছে আৰু তলত কিছুমান কথা লিখা আছে সেইখিনি পঢ়িব দিছে হয়নে সানি ডে বিষয়ে লিখা it is a sunny day the sun is shining brightly birds and butterflies are flying they are happy it is also hot two boys are sitting under the shade of a tree the clothes in the clothes line are dry some people are swimming in the pond হয়নে বাৰু দুনিয়াকে আমি পঢ়া হৈ গৈছে তোমালোকে পঢ়িব পাৰিছা হয়নে এতিয়া সোৱা কিছুমান একেবাৰে তলত প্ৰশ্ন দিয়া আছে সোৱা write a few sentences about a rainy day using some of the words from the box below মানে কি দিছে কিছুমান শব্দ তলত দিয়া আছে এই শব্দবোৰৰ সহায়ত তোমাৰ ৰেইনিং ডেৰ ওপৰত কেইটামান বাক্য লিখিবলৈ কোৱা হৈছে আহাচোন আমি লিখিবলৈ চেষ্টা কৰোঁ it is a rainy day the sky is cloudy it is going to rain heavily the weather is cool হয়নে the weather is cool a strong wind is also blowing the clothes in the clothes line are wet some children are playing in a muddy area number 8 of the say let's read what Arun did when he visited his grandparents on Sunday Arun went to visit
his grandparents. His grandparents were happy to see him. In the evening, he went out for a walk with his grandfather. They reached home at 6 p.m. At night, Arun sat with his grandparents and listened to stories. He went to the bed at 9 p.m. after having his dinner. He woke up early next morning and left for home. হয়নে ইয়াত কি দিছে তাৰপিছত চাবা read the underlined words and write them below for practice হয়নে এই পেৰাগ্ৰাফটোত এই বাক্যবোৰৰ কিছুমান শব্দ তলত আস্থানি থোৱা আছে তোমালোকে মন কৰিছা হয়নে বাৰু যেনেকৈ অন সানডে ইন দ্য ইভিনিং 6 p.m. হয়নে এইবোৰক আণ্ডাৰলাইন কৰি থোৱা আছে হয়নে তলত আস্থানি থোৱা আছে এই শব্দবোৰ বাছি আনি তুমি তলত লিখিবলৈ কৈছে আৰু পঢ়ি পঢ়ি তোমাক প্ৰেক্টিছ কৰিবলৈ কৈছে হয়নে বাৰু তাৰমানে অন সানডে ইন দ্য ইভিনিং 6 p.m. এইবোৰ যে দেখিছা তলত আস্থানিও আছে আস্থানা আছে হয়নে এইবোৰক আণ্ডাৰলাইন বুলি কয় হয়নে তলত আস্থানি থোৱাবোৰক আৰু এনেকুৱা শব্দবোৰ য'ত য'ত আস্থানা আছে তুমি আনি ইয়াত লিখিব লাগে তাৰপাছত তুমি সেইবোৰ ধুনীয়াকৈ পঢ়ি পঢ়ি প্ৰেক্টিছ কৰিব লাগে অভ্যাস কৰিব লাগে নাও মেক চেণ্টেন্সেছ উইথ দ্য ফলোয়িং গ্ৰুপ অফ ৱৰ্ডছ হয়নে অন ছানডে ইন দ্য মৰ্ণিং ইন দ্য ইভিনিং নেক্সট মৰ্ণিং হয়নে ইয়াত কিছুমান গ্ৰুপ অফ ৱৰ্ড দিয়া আছে হয়নে আৰু এইবোৰ দি তুমি বাক্য সাজিব লাগে হয়নে বাৰু যেনেকৈ মই ইয়াৰ আগৰবাৰ তেনেকৈ বাক্য বনাই দিছিলোঁ বাক্য সাজি দিছিলোঁ এইবাৰ তোমালোকে নিজে ট্ৰাই কৰিবা ঠিক আছে নাম্বাৰ 9 fill in the blanks with words from the box they show time relationships you can use a word more than once হয়নে এই বাক্যত কিছুমান শব্দ দিয়া আছে এই শব্দবোৰেদি তুমি এই বাক্যবোৰত খালি জায়গাবোৰ পূৰ কৰিব লাগে যিবোৰ নেকি সময়ৰ লগত সম্বন্ধ স্থাপন কৰি আছে হয়নে বাৰু আৰু তুমি একেটা শব্দকে এবাৰতকৈ বেছিবাৰ ব্যৱহাৰ কৰিব পাৰিবা ঠিক আছে এতিয়া আনসাৰবোৰ মই কৰি দিছোঁ তোমালোকে সুন্দৰকৈ চাই লিখি ল'বা A I will reach school at 9 a.m. হয়নে B. Our school will reopen after Bihu. C. I will do my homework in the evening. D. My friends will come to my house on Sunday. E. I like to listen to stories at night.